নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেল জ্ঞান তীৰ্থৰ অন্য এটা ভিডিঅ'লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। বেংকিং এৱাৰনেছৰ আজি অন্য এটা ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যিসকলে আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ যি এছিষ্টেণ্ট পোষ্টৰ বাবে ৰিকুৱাৰমেণ্ট হৈ আছে তাৰ কাৰণে পঢ়ি আছে, তেওঁলোকৰ কাৰণে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়। গতিকে যিসকলে আগৰ ভিডিঅ'সমূহ চাই আছে তেওঁলোকেতো গম পাইছে, আৰু যিসকলে এই ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকৰ কাৰণে কৈ দিছোঁ যে আমি আগতেও বহুতখিনি বেংকিং এৱাৰনেছৰ পৰা ৰিলেটেড আৰু জেনেৰেল এৱাৰনেছ সকলোখিনি আমি চিলেবাছ কভাৰ কৰি বহুতখিনি ভিডিঅ' দি থৈছোঁ, আপোনালোকে সেইখিনিও চাব পাৰে। গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা আপোনালোকৰ যথেষ্টখিনি উপকৃত হ'ব। প্ৰথম কুৱেশ্যনটো হৈছে যে ৰুপে ইজ ৰিলেটেড টু হুইচ টাইপ অফ পে'মেণ্ট ছিষ্টেম। ইয়াতে অপশ্যন আছে এ ইণ্টাৰনেশ্যনেল ক্ৰেডিট কাৰ্ড নেটৱৰ্ক, অপশ্যন বি ডমেষ্টিক কাৰ্ড পে'মেণ্ট নেটৱৰ্ক অফ ইণ্ডিয়া, অপশ্যন চি ক্ৰিপ্ট'কাৰেঞ্চি ছিষ্টেম, অপশ্যন ডি ইঞ্চুৰেঞ্চ পে'মেণ্ট ছিষ্টেম। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি ডমেষ্টিক কাৰ্ড পে'মেণ্ট নেটৱৰ্ক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন নম্বৰ 2, NPCI ষ্টেণ্ড ফৰ। ইয়াতে অপশ্যন দিয়া আছে এ নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া, নেশ্যনেল পে'মেণ্টছ কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া, নিউ পে'মেণ্ট ক্ৰেডিট ইনষ্টিটিউশ্যন, অপশ্যন ডি নেশ্যনেল পাব্লিক ক্ৰেডিট ইণ্ডিয়া। আৰু ইয়াতে শুদ্ধ অপশ্যনটো হ'ব বি নেশ্যনেল পে'মেণ্ট কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, ৰুপে কাৰ্ড ৱাজ লঞ্চ টু প্ৰমোট। ৰুপে কাৰ্ডটো কথা সুধিছে, ইয়াতে কিহৰ কাৰণে লঞ্চ কৰা হৈছিলে প্ৰমোট কৰিবৰ কাৰণে। ইয়াতে অপশ্যন দিছে এ ফৰেন বেংকিং চিষ্টেম, বি কেছ ট্ৰেনজেকশ্যন, অপশ্যন নম্বৰ চি ফাইনেন্সিয়েল ইনক্লুজন ইন ইণ্ডিয়া, অপশ্যন নম্বৰ ডি ক্ৰিপ্ট'কাৰেঞ্চি ইউজেছ। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ফাইনেন্সিয়েল ইনক্লুজন অফ ইণ্ডিয়া। ইয়াতে অপশ্যন নম্বৰ চিটো আপোনালোকৰ হৈ যাব শুদ্ধ উত্তৰটো যে ৰুপে কাৰ্ড ৱাজ লঞ্চ টু প্ৰমোট ফাইনেন্সিয়েল ইনক্লুজন ইন ইণ্ডিয়া। আৰু ইয়াতে আমি কৈ যাব বিচাৰিছোঁ, আমাৰ যিহেতু এপেক্স বেংকৰ কাৰণে এটা মক টেষ্ট চিৰিজ আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ, সেইটো হৈ আছে আৰু এতিয়াও 2-3খন পেপাৰ বাকী আছে। গতিকে আপোনালোকে যদি ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে। 10খন পেপাৰ কেৱল 99 আৰু 4খন পেপাৰ আপোনালোকে 49 ল'ব বিচাৰে। আজি আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ কৰিব 6026300671। নেক্সট কুৱেশ্যন নম্বৰ 4, হুইচ অফ দ্য ফলোয়িং ইজ নট অপাৰেটেড বাই NPCI। আৰু ইয়াতে অপশ্যন দিছে আপোনালোকে এ UPI, বি ৰুপে, চি নেফ্ট, ডি IMPS। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ চি নেফ্ট। আৰু এক্সপ্লেনেশ্যনটো যদি চাব যায় ইয়াতে লিখিছে যে নেফ্ট ইজ অপাৰেটেড বাই RBI while UPI, ৰুপে, IMPS are under NPCI. Question number 5, rupee cards are accepted mainly at only international ATMs, option B only government banks, option C ATMs and POS terminals in India, option D only private banks. আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি ATMs and POS terminals in India. Next question number 6, which organization regulates payment system in India? ইয়াতে অপশ্যন হ'ব A SEBI, B RBI, C IRDAI, ডি নাপাৰ। আৰু ইয়াৰ আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ ইয়াতে অপশ্যন নম্বৰ বি RBI। ইয়াতে একচুৱেলি কুৱেশ্যনছখিনি আমি ডাইৰেক্টলি দিব চেষ্টা কৰিছোঁ। ইয়াতে আপোনালোকক কওক বা টাইম লৈ কুৱেশ্যনছখিনি কৰি থকা নাই, কিয়নো বহুতখিনি আপোনালোকক পঢ়িবলৈ আছে। গতিকে এটা ভিডিঅ'তে বেছি সময় আমি লগাই থাকিব বিচৰা নাই। গতিকে আমি লগত আপোনালোকৰ কুৱেশ্যনটো আৰু তাৰ অপশ্যনখিনিৰ পাছতে আমি এনচাৰটো আপোনালোকক দি দিছোঁ। নেক্সট কুৱেশ্যন 7, হুইচ অফ দ্য ফলোয়িং ইজ এ ডিজিটেল পে'মেণ্ট ছিষ্টেম ডেভেলপ বাই NPCI। আৰু ইয়াৰে আপোনালোকৰ অপশ্যন দিছে এ ছুইফ্ট, বি নেফ্ট, চি UPI, ডি RTGS। আৰু ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকৰ অপশ্যন নম্বৰ চি UPI। নেক্সট কুৱেশ্যন নম্বৰ 8, ৰুপে কাৰ্ড ইজ চিমিলাৰ টু এ ভিছা এণ্ড মাষ্টাৰ কাৰ্ড, বি বিটকইন, চি ইঞ্চুৰেঞ্চ পলিচি, ডি মিউচুৱেল ফাণ্ড। আৰু ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ এ ভিছা এণ্ড মাষ্টাৰ কাৰ্ড। ৰুপে কাৰ্ড ইজ চিমিলাৰ টু ভিছা এণ্ড মাষ্টাৰ কাৰ্ড। Question number 9, which year was NPCI established? NPCI কেতিয়া establish হৈছে আপোনালোকক সুধিছে। ইয়াতে অপশ্যন দিছে A 2005, B 2008, C 2010, D 2012। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ B 2008। 2008ত NPCI establish হৈছিল। নেক্সট কুৱেশ্যন 10, which of the following is a feature of ৰুপে কাৰ্ড? High foreign transaction fees, only use outside India, option C lower transaction cost in India, D no ATM uses। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি lower transaction cost in India। নেক্সট কুৱেশ্যন 11, which of the following is a real time payment system in India?
ইয়াতে অপশ্যন দিছে এ নেফ্ট, বি RTGS, চি চেক ক্লিয়াৰিং, ডি ডিমাণ্ড ড্ৰাফ্ট আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি RTGS. RTGS is a real time payment system in India. আৰু ইয়াতে আমি যেহেতু মক টেষ্টসমূহ কণ্ডাক্ট কৰোঁ, মক টেষ্টসমূহ কণ্ডাক্ট কৰাৰ পাছত আমি এনেকুৱা ধৰণৰ এখন একচুৱেলি মেৰিট লিষ্ট প্ৰকাশ কৰোঁ, যিসকলে সময়মতে তেওঁলোকৰ মাৰ্কখিনি মাৰ্কছবোৰ চেক কৰি আমাক জমা দিয়ে। কেৱল সেইসকলৰ নামখিনি আমি এনেকৈ প্ৰকাশ কৰিবলৈ পাৰোঁ। গতিকে ইয়াতে দিছে চাহাবুদ্দিন SK 119টা কুৱেশ্যন তেওঁ কাৰেক্ট কৰিছিলে আৰু তেওঁ টোটেল মাৰ্ক 95.2। এইখন অৱশ্যে আমাৰ মক এক্সাম 5খনৰ এখন মেৰিট লিষ্ট হয়। তেনেকৈ সকলোৱে ভাল ভাল ফলাফল কৰিছে আৰু যিসকলে সময়মতে তেওঁলোকৰ মাৰ্কসমূহ আমাক জমা দিয়ে কেৱল তেওঁলোকৰ নামখিনি দিয়া হৈছে, কিন্তু মক টেষ্টটো বহুতেই এটেম্প কৰিছে কেৱল সময়মতে কৰা। ইয়াৰে আমি টোটেল 21 জনৰ এখন এনেকৈ মেৰিট লিষ্ট এখন প্ৰকাশ কৰিছোঁ। যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে হোৱাটছআপ কৰিব। এতিয়া কুৱেশ্যনৰ মাজলৈ আহোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 12 IMPS ষ্টেণ্ড ফৰ। ইয়াতে অপশ্যন দিছে আপোনালোকক এ ইমিডিয়েট মানি পে'মেণ্ট ছিষ্টেম, বি ইমিডিয়েট মোবাইল পে'মেণ্ট ছাৰ্ভিচ, চি ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ, ডি ইনষ্টেণ্ট মানি প্ৰচেছিং ছিষ্টেম আৰু ইয়াতে আপোনালোকৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নম্বৰ চি ইমিডিয়েট পে'মেণ্ট ছাৰ্ভিচ। নেক্সট কুৱেশ্যন হুইচ পে'মেণ্ট ছিষ্টেম ৱৰ্কছ 24/7 ইনক্লুডিং হলিডে। আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে NEFT, নেফ্ট, RTGS, IMPS, ডি চেক আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি IMPS. নেক্সট কুৱেশ্যন নম্বৰ 14 হুইচ অৰ্গেনাইজেশ্যন লঞ্চ UPI। UPI কোনে লঞ্চ কৰিছে সুধিছে। ইয়াতে অপশ্যন দিছে এ SEBI, বি RBI, চি NPCI, ডি মিনিষ্ট্ৰী অফ ফাইনেন্স আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি NPCI. NPCI একচুৱেলি UPI লঞ্চ কৰিছিলে। এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় বেংকিঙৰ ক্ষেত্ৰত। গতিকে আপোনালোকে গোটেইখিনি থ্ৰলি পঢ়ি যাব, মনত ৰাখিবলৈ চেষ্টা কৰিব, যাতে পৰীক্ষা হ'লে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ আহিলে আপোনালোকৰ এই ভিডিঅ'বোৰলৈ মনত পৰে আৰু আপোনালোকে শুদ্ধ উত্তৰটো কৰিব পাৰে। নেক্সট কুৱেশ্যন নম্বৰ 15 হুইচ অফ দ্য ফলোয়িং ইজ নট এ ফিচাৰ অফ UPI। কোনটো UPI এটা ফিচাৰ নহয় সুধিছে। ইয়াতে দিছে এ ইনষ্টেণ্ট ট্ৰেন্সফাৰ, বি 24/7 এভেইলেবিলিটি, চি ৰিকুৱেষ্ট অনলি বেংক ব্ৰাঞ্চ ভিজিট, ডি মাল্টিপল বেংক একাউণ্ট ইন ওৱান এপ আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি ৰিকুৱেষ্ট অনলি বেংক ব্ৰাঞ্চ ভিজিট। নেক্সট কুৱেশ্যন নম্বৰ 16 হোৱাট ইজ দ্য মেক্সিমাম ট্ৰেনজেকশ্যন লিমিট অফ UPI জেনেৰেলি আৰু ইয়াতে অপশ্যন দিছে অপশ্যন এ 10,000, বি 50,000, চি 1 লাখ, ডি 10 লাখ আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1 লাখ। 1 লাখটো হৈছে আপোনালোকৰ UPI ট্ৰেনজেকশ্যন কৰা এটা লিমিট, মেক্সিমাম লিমিট। Next question number 17 which of the following is a digital wallet? Option A NEFT, B RTGS, C Paytm, D check আৰু ইয়াৰ আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি Paytm. Paytm is a digital wallet. Next question 18 which system is used for high value fund transfer আৰু ইয়াৰে আপোনালোকৰ অপশ্যন দিছে এ IMPS, বি নেফ্ট, চি RTGS, ডি UPI আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপশ্যন নম্বৰ চি RTGS. এক্সপ্লেনেশ্যনটো যদি চাব যায় তেতিয়াহ'লে যে RTGS is mainly used for large value transaction. Question number 20 which of the following is regulated by RBI? ইয়াতে অপশ্যন দিয়া আছে এ only UPI, বি only RuPay, চি payment and settlement system, ডি only ATM machine আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি payment and settlement system. Next question number 21 the headquarter of RBI is located in. ইয়াতে অপশ্যন দিছে এ নিউ দিল্লী, বি কলকাতা, চি মুম্বাই, ডি চেন্নাই আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি মুম্বাই। এইটো কুৱেশ্যন একচুৱেলি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আগতেও এইটো কুৱেশ্যন অহা বহুত দেখাবলৈ পোৱা গৈছে বহুতকেইটা এক্সামত। গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ ধৰক RBI হেডকোৱাৰ্টাৰ লোকেটেড ক'ত আছে আৰু আপোনালোকৰ RBI কেতিয়া এষ্টাব্লিছ হৈছিলে, সেই তেনেকুৱা ধৰণৰ যিখিনি বেছিক কুৱেশ্যন সেইখিনি আপোনালোকে একচুৱেলি ভালদৰে মনত ৰাখিবলৈ যত্ন কৰক। নেক্সট কুৱেশ্যন নম্বৰ 22 RBI was established in which year? ইয়াতে অপশ্যন দিছে এ 1930, বি 1935, চি 1947, ডি 1950 আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো অপশ্যন নম্বৰ বি 1935। ইয়াতে আপোনালোকৰ দুটা কুৱেশ্যন ইম্পৰ্টেণ্ট বুলি মই কৈছোঁৱে। RBI এষ্টাব্লিছ হৈছিলে 1935 আৰু RBI হেডকোৱাৰ্টাৰ হৈছে মুম্বাই। Current bank rate is mainly used for অপশ্যন দিয়া আছে এ ষ্টক ট্ৰেডিং, বি লিডিং বাই RBI টু বেংক, চি ইঞ্চুৰেঞ্চ প্ৰিমিয়াম, ডি ফৰেইন এক্সচেঞ্জ আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি লিডিং বাই RBI টু বেংক।
জ্ঞানতীৰ্থ এক্সাম হাবৰ পৰা আমাৰ যোনটো মক টেষ্ট শিডিউল আমি একচুৱেলি দিছিলোঁ সেইটো আপোনালোকৰ এনেকুৱা ধৰণৰ আছিলে ইয়াতে পেপাৰ 1 15 জুনৰ পৰা ষ্টাৰ্ট হৈছিলে আৰু যোনটো পেপাৰ 10 সেইটো 26 জুন ফ্ৰাইডেত শেষ হ'ব গতিকে এতিয়াও যদি কোনোবাই ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰে আৰু আমাৰ টাইমটো দিয়া আছে 6 PM to 8 PM next question number 24 SLR in banking stands for secure liquidity ratio B statutory liquidity ratio C systematic lending rate D standard loan requirement আৰু আপোনালোকৰ ইয়াতে অপচন নম্বৰ B শুদ্ধ হ'ব statutory liquidity ratio next question 25 CRR means ইয়াতে অপচন দিছে A cash reserve ratio B credit reserve rate C current reserve ratio D center reserve rule আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ A cash reserve ratio next question number 26 inflation refers to A fall in prices B rise in money value C continuous rise in prices D decrease in population আৰু এটো শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ অপচন নম্বৰ C continuous rise in prices Next question number 27 fiscal policy is related to A option number A RBI B government revenue and expenditure C stock and market D banking loans আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব option number B government revenue and expenditure Next question number 28 monetary policy is controlled by option A government B RBI C SEBI D NABARD আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব আপোনালোকৰ option number B RBI next repo rate means option A rate of tax B rate at which RBI lends money to banks option number C rate of inflation option number D rate of saving আৰু আপোনালোকৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব option number B rate at which RBI lends money to banks next আৰু আজিৰ last two question number 30 reserve repo rate means option ইয়াতে দিয়া আছে A RBI borrows money from banks B banks borrow from RBI C customer borrow from banks D government borrow from RBI আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব option number A RBI borrows money from banks গতিকে আজিৰ ভিডিওটোত ইমানখিনি আপোনালোকৰ বেংকিংৰ কোৱেশ্চন আছিলে তেতিয়াহ'লে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি যাওক আৰু আমাৰ সৈতে যদি মকসমূহ দিব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনতে আমাৰ হোৱাটছএপৰ নম্বৰটো দিয়া থাকিব তাত গৈ আপোনালোকে কণ্টেক্ট কৰিব আৰু আমাৰ মকখিনিৰ লগতে আমি ইউটিউবত যিমানখিনি নোটছ দিছো সেইখিনিও যেহেতু হোৱাটছএপতে শ্বেয়াৰ কৰি আছো আপোনালোকে মকখিনি যেতিয়া পাৰচেজ কৰিব মক ল'লে আপোনালোকে সেই PDF খিনিও বিনামূল্য সকলোখিনি পাই যাব আৰু যদি ভিডিওটো চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব লগতে আপোনালোকৰ যিসকল বন্ধু বান্ধৱী এপেক্স বেংকৰ কাৰণে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ সৈতে ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকৰ বহুতখিনি সুবিধা হয় আৰু এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিওসমূহ পাই থাকিবৰ বাবে আমাৰ জ্ঞানতীৰ্থ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ